ওকে গাইজ, তো আৰু এটা মজা ষ্ট্ৰেটেজি মই দেখাম চেম বস্তু নিফটিতে 3x ষ্ট্ৰেটেজি। অ'কে, তো বস্তুটো 3x ষ্ট্ৰেটেজিটো কেনেকুৱা, ধৰি লওক আপুনি এতিয়া এপ্ৰিলৰ মান্থত ট্ৰেড কৰিব, গোটেই এপ্ৰিলৰ মান্থটোৰ কাৰণে আমি একেলগে ছাপৰ্ট ৰেজিষ্টেঞ্চ পাই যাম। ধৰি লওক এপ্ৰিলৰ মান্থত আপুনি ট্ৰেড কৰিবৰ কাৰণে ক'ত ফিপ মাৰিব লাগিব, ক'ত ছাপৰ্ট ৰেজিষ্টেঞ্চ থাকিব লাগিব মই কৈ দিছোঁ। যদি আপুনি এপ্ৰিলত ট্ৰেড কৰে তেতিয়াহ'লে আপুনি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ মান্থৰ হাইটো ওলাব লাগিব, ঠিক আছে। যদি এপ্ৰিলত ট্ৰেড কৰে তেতিয়াহ'লে মাৰ্চৰ মান্থৰ হাইটো ওলাব লাগিব। মাৰ্চত ঠিক আছে ট্ৰেড কৰিলে আপুনি ফেব্ৰুৱাৰীৰ হাইটো ওলাব লাগিব, মানে ফেব্ৰুৱাৰী গোটেই মান্থটোৰ হাইটো ওলাব লাগিব। যেনেকৈ জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী মানে আগৰ মাহটো কি, ফেব্ৰুৱাৰীৰ আগৰ মাহটো যদি আপুনি ফেব্ৰুৱাৰী ট্ৰেড কৰিব খুজিছে তেতিয়াহ'লে জানুৱাৰীৰ মাহটোৰ হাইটো ওলাব লাগিব। তো আমি এতিয়া কি কৰিম, আমি এতিয়া এপ্ৰিলৰ মাহত ট্ৰেড কৰিম, ঠিক আছে। আজি এপ্ৰিলৰ লগভগ 3-4 তাৰিখ, ঠিক আছে। তো আমি এপ্ৰিলৰ এটা মাহ আগত কি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ পিছত কি এপ্ৰিল, তো আমি মাৰ্চৰ মাহৰ হাইটো ওলাই ল'ম। তো তাৰ কাৰণে আমি চিম্পল ইয়াৰ বহুত বেলেগ মেথড ইউজ কৰিব পাৰি, বাট আমি ইমান ইউজ নকৰোঁ। আমি কি কৰিম, চিম্পল 1 ডে কেণ্ডেলে অ'পেন কৰি ল'লোঁ, ঠিক আছে। 1 ডে কেণ্ডেল অ'পেন কৰি লৈ কিনে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ মান্থৰ যিটো হাই আছিল, মাৰ্চৰ মান্থৰ কোনটো হাই আছিল সেইটো আমি চাব লাগিব, ঠিক আছে। মাৰ্চৰ মান্থৰ হাইটো ফাইণ্ড কৰিব লাগিব। এইটো মাৰ্চৰ মান্থ ইয়াৰে পৰা ষ্টাৰ্ট হৈছে, ঠিক আছে। এইটো 2 মাৰ্চ মানে মাৰ্কেট পূৰা পৰি আছে ন এইকেইদিন। 1 ছেকেণ্ড কেমেৰা, 1 ছেকেণ্ড দে গাইছ। One second guys, please hold. Please hold guys, please hold, something else. Okay, তো এতিয়া কি কৈ আছিলোঁ মই পাহৰি গ'লোঁ, মাৰ্চ মান্থৰ হাইটো লাগিব আমাক। তো মাৰ্চ মান্থৰ হাইটো হৈছে এইটো, ঠিক আছে। তো আপুনি কি কৰক, ইয়াতে এডাল মজাকৈ হৰাইজণ্টেল লাইন এডাল বহাই দিয়ক, ঠিক আছে। তাৰে পিছত কি কৰক, আপুনি এইটো টাইম ফ্ৰেমটো আপুনি আহক 5 মিনিটৰ টাইম ফ্ৰেমত চাওক। ইয়াতে মেইন বস্তু হৈছে এই বস্তুখিনি ড্ৰ কৰাটো, ঠিক আছে। তো সেইটো অলপমান যদি খেলি মেলি হৈ গৈছে তো আপোনাৰ গোটেই খেলি মেলি, ঠিক আছে। তো আছিল আমাৰ মাৰ্চ মান্থৰ হাই আছিলে এইটো। জাষ্ট আপুনি কি কৰিব লাগে, ইয়াৰে হাইটো ফাইণ্ড কৰিব লাগে, ঠিক আছে। মাৰ্চ মান্থৰ হাই এইটো চাওক। 1 ডে কৰি লোৱাৰ কাৰণে অলপমান আমাৰ উচ্চ নিচ্চ হৈছিলে, বাট উচ্চ নিচ্চ হ'ব নালাগে, ঠিক আছে। এইটো আপোনাৰ প্ৰপাৰলি হ'ব লাগিব, ঠিক আছে। প্ৰপাৰ হাইট কৰিব লাগিব। তাৰে পিছত আপুনি কি কৰিব লাগিব, আপুনি এইডাল বস্তু ল'ব লাগিব, ঠিক আছে। এই বস্তুডাল লৈ কিনে আপুনি কি কৰিব লাগিব, ইয়াতে দুটা থাকে, এটা থাকে মেজৰ লেভেল, এটা থাকে মাইনৰ লেভেল, ঠিক আছে। মেজৰ আৰু মাইনৰ লেভেল দুটা থাকে। মেজৰ লেভেলটো হ'ব 1.80, তো আপুনি ইয়াতে টাচ কৰাব এইডাল, আৰু 1.80 এই পাৰ্চেণ্টেজটো যে দেখিছে সেইটো চাওক, সেইটো 1.80 হ'ব লাগিব, 1.82 একদম প্ৰপাৰ হ'ব লাগিব, ঠিক আছে। 1.80 হ'ল ইয়াতে। তাতে কি কৰিব আপুনি, ইয়াতে এডাল এগেইন লেভেল এডাল ড্ৰ কৰি দিব। ড্ৰ কৰি দিলে চেম বস্তু আপুনি এইটোক কিন্তু একদম এইখিনি দি চেঞ্জ নকৰিব, বাছ এইটোক ধৰি কিনে ওপৰলৈকে টানি দিব। কিন্তু এই বস্তুটো কিন্তু এনেকুৱা এই চেঞ্জ নকৰিব, কিন্তু এই চেঞ্জ কৰিলে গোটেই আপোনাৰ ষ্ট্ৰেটেজিটো গ'ল তাৰমানে। তো এইটো আপোনাৰ ধৰি লওক ইয়াতে আছে, ইয়াৰে পৰা আপুনি দাঙি নি চিম্পলকৈ আপুনি ইয়াতে প্লেচ কৰিব, ঠিক আছে। ইয়াতে প্লেচ কৰিলে আপুনি ইয়াতে একদম হৰিজণ্টেল লাইন লগাওক, ঠিক আছে। এনেকৈ আপুনি ওপৰৰ পিনেও বহুত কেইডাল, তলৰ পিনেও বহুত কেইডাল, ধৰি লওক 10-15টা লেভেল আপোনালোকে এনেকৈ ড্ৰ কৰিব লাগিব, ঠিক আছে। 10-15টা লেভেল ড্ৰ কৰিব লাগিব তলে ওপৰে, কাৰণ মাৰ্কেট কোনপিনে যায় এইটো আমি নাজানো ন, মাৰ্কেট কোনপিনে যায় আমি নাজানো, ঠিক আছে। তলে ওপৰে ড্ৰ কৰিব লাগিব আপুনি। ওপৰত মই কেইডালমান ড্ৰ কৰি দিলোঁ, তাৰপিছত আপোনাক তলতো ড্ৰ কৰি দিম। ইয়াতে চাওক, আপুনি সুধিব পাৰে যে এইটো পাৰ্চেণ্টেজটো চেঞ্জ হৈ আহি আছে। এতিয়া আমি 1.80 লৈছিলোঁ, এতিয়া 85 হৈ গ'ল। এইটো যেতিয়া আপুনি এইটো এনেকৈ ড্ৰেগ কৰি থাকিব এইটো এনেকুৱা হ'বই, বাছ সেইকাৰণে মই কৈছিলোঁ যে এইটো ইয়াৰে পৰা উচ্চ নিশ্চয় একো কৰিব নালাগে, ঠিক আছে। বুজি পালে? জাষ্ট একদম একজেক্ট ল'ব লাগিব। মই একদম ৰাফ ড্ৰয়িং কৰি আছোঁ, চ' মোৰ অলপমান হেৰি হৈছে, তো এইটো কাৰণে আপোনালোকে ইগন'ৰ কৰিব, ঠিক আছে। জাষ্ট যেতিয়া আমি প্ৰপাৰলি ট্ৰেডটো কৰিম তেতিয়া আমাৰ কিন্তু একদম একজেক্টলি ছেইম জেগাত পৰা বনিব লাগিব একেবাৰে, ঠিক আছে। তাৰপিছত আপোনালোকে এনেকৈ মজাকৈ এতিয়া জাষ্ট মই আপোনাক দেখাই আছোঁ। এতিয়া সুধিব পাৰে যে আপোনালোকে এই পাৰ্চেণ্টেজটো আমি প্ৰথম যে লৈছিলোঁ 1.80 কিয় লৈছিলোঁ, ঠিক আছে। এতিয়া যদি মই আপোনাক সুধোঁ পাইৰ মান 7/22 কিয় হৈছিলে, সেইটোৰ কিবা ৰিজন আছে নেকি? নৰ্মেলি একো ৰিজন নাই, ঠিক আছে। ইমান হিডেন ৰিজন জানিব লগা আমাৰ দৰকাৰ নাই। তো এইটোৱে 1.80 লোৱা এটা ৰিজন আছে মোৰ,
চ' ইমান ৰিজন জানিব দৰকাৰ নাই ঠিক আছে তো চেম আপোনালোকে ইমান যদি মাথা মাৰিব যায় মানে পাগলা হৈ যাব লাগিব আমি ঠিক আছে তো এইটো তললৈকে মাৰি থাকিব আপোনালোকে এনেকৈ অ'কে তো এতিয়া কি কৰিব লাগিব এইটো বাদ দিয়ক এতিয়া য'ৰ পৰা মাৰ্কেটখন আমি ষ্টাৰ্ট কৰিছিলোঁ ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আমাৰ ষ্টাৰ্ট হৈছিলে ক'ত গ'ল ফেব্ৰুৱাৰী মাৰ্চ ইয়াৰ পৰা আমি সেই বস্তুটো মাৰা ষ্টাৰ্ট কৰিছিলোঁ ঠিক আছে 2 মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আপুনি কি কৰিব লাগিব চেম এই বস্তুডাল আৰু এবাৰ ল'ব লাগিব এই 2 মাৰ্চৰ হাইটোৰ পৰা আপোনালোকে কি কৰিব লাগিব এবাৰ 0.60% এটা ল'ব লাগিব কিমান 0.60 মানে 0.60% এটা ল'ব লাগিব ঠিক আছে আপোনালোকে কম বেছি নচলিব ঠিক আছে পুৰা প্ৰপাৰ হ'ব লাগিব পুৰা 0.60 মানে 0.60 এক পইণ্টৰ ফালতু মিনাই ৰ'ব ইয়াতে মই মিলাব পৰা নাই চ' মই এইটো অলপমান ভালকৈ এডজাষ্ট কৰিব লাগিব 0.63 হৈছে মোৰ 60 ঠিক আছে 0.60 কি কৰিব লাগিব আমি এতিয়া ইয়াতে এডাল মাৰ্ক কৰিব লাগিব এডাল কি হ'ব এডাল মাইনৰ ছাপৰ্ট এই যিডাল আগতে আমি যিডাল 1.80কে ড্ৰ কৰিছিলোঁ এইডাল আছিলে মেজৰ এইডাল হ'ব মাইনৰ আৰু মাইনৰডালৰ আমি কালাৰটো কি কৰি দিম কালাৰটো এটা যিকোনো বেলেগ এটা কালাৰ থ'ম মুঠতে ঠিক আছে চেম সেই বস্তুটো আপোনাৰ এইটো এনেকৈ ড্ৰ কৰিব ওপৰৰ পিনেও ড্ৰ কৰিব তলৰ পিনেও ড্ৰ কৰিব চেম বস্তু আপোনালোকৰ এইটো কৰাতে বৰিং লাগিব বাট ৰিজাল্টটো চাই কিনে কিন্তু কেতিয়াও বৰিং নালাগে এনেকুৱা ধুনীয়া কনচিষ্টেণ্ট প্ৰফিট দিব লম্বা ৰেলি খাব পাৰিব আপোনালোকে মানে এইবিলাকত ঠিক আছে কিছুমান সৰু বস্তুৱে বহুত ডাঙৰ প্ৰফিট দি যায় ঠিক আছে ঠিক তেনেদৰে এনেকৈ আপোনালোকে ওপৰলৈকে এইটো নি থাকিব ঠিক আছে আৰু চেম তলৰ পিনেও আপোনালোকে বস্তুটো ড্ৰ কৰিব লাগিব ঠিক আছে কাৰণ মাৰ্কেটটো কিমান তলত যায় আমি নাজানো তো এক মাহৰ যিদিনা ধৰি লওক আপুনি এতিয়া আজি ধৰি লওক আপুনি এপ্ৰিলৰ 1 তাৰিখ আজি ঠিক আছে তো আজিৰ পৰা আমি ট্ৰেড কৰা ধৰি লওক ষ্টাৰ্ট কৰিম ধৰি লওক মাৰ্কেট বন্ধ আছিলে ঠিক আছে বা মাৰ্কেট মাজতে বন্ধ আছিলে বাৰু মই কি আছিল মানে ডেট চেট চাই থকা নাই ঠিক আছে তো ধৰি লওক আজিৰ পৰা আমি ট্ৰেড ষ্টাৰ্ট কৰিম তো আজি আমি ৰাতি যাই কি কৰিম ধৰি লওক আজি 1 এপ্ৰিল লাষ্ট মাৰ্চৰ ৰাতি যাই কিনে কি কৰিম আমি এই বস্তুটো ড্ৰ কৰিম ঠিক আছে কিবা বুজি নাপালে ডাইৰেক্টলি কল কৰিব মোক ঠিক আছে একদম বঢ়িয়াকৈ বুজাই দিম আৰু বুজি নাপাব লগা একো নাই একদম চিম্পলকৈ বুজাইছোঁ মই ইয়াতকৈ চিম্পলকৈ আৰু মানে বুজাব নোৱাৰি মানে বস্তুতে ইমান হেৰি মানে অ'কে তাৰপিছত এইটো আমি বিন্দাছ এইটো ড্ৰ কৰি যাই থাকিব লাগিব তাৰপিছত আৰু কিছুমান ছেটিংছ আছে কিছুমান এটা ইণ্ডিকেটৰ আমি এপ্লাই কৰিম এইবিলাক মই দেখাই আছোঁ লাহে ধীৰে কাৰণ টাইম লাগিব ষ্ট্ৰেটেজি এটা বোলা বস্তু সেনেকুৱা নহয়তো মই দুটা ষ্ট্ৰেটেজি দিম এটা হৈছে এছ এল হাণ্টিঙৰ আৰু এটা এইটো 3xৰ এইটো তো যোনটো বেটাৰ বুলি ভাবে আপুনি এলগোৰ কাৰণে যিটো আপোনাৰ কাৰণে এলগো বনাব ইজি হয় ঠিক আছে সেইটো আপুনি এলগোটো বনাই দিব অ'কে ঠিক আছে আমি ড্ৰ কৰি ল'লোঁ মাৰ্কেটখন আৰু অলপমান ড্ৰ কৰোঁ কাৰণ আমি নাজানো ন মাৰ্কেট কোনপিনে কি যাব ঠিক আছে আমি মাৰ্কেট একদম নাজানো কোনপিনে কি যাব অ'কে বস্তুটো বৰিং আপোনাৰ দেখাত লাগিব পাৰে বাট ষ্টিল অলপ মই ৱেইট কৰক জাষ্ট দেখা পাই আছে কেনেকুৱা ৰিজাল্টবিলাক কেনেকুৱা আহিব ঠিক আছে ৰিজাল্ট কেনেকুৱা আহি দেখা পাই আছে অলপ মই দেখক ঠিক আছে মই আৰু ইমান ড্ৰ কৰি নাথাকোঁ অ'কে তো এতিয়া আপুনি কি কৰিব লাগিব চিম্পল ইণ্ডিকেটৰ ছেকশ্যনত যাব আপুনি ইণ্ডিকেটৰ ছেকশ্যনত যাই কিনে আপুনি এটা ইণ্ডিকেটৰ লগাব লাগিব 1 ছেকেণ্ড মই ইণ্ডিকেটৰৰ ছেটিংছটো ওলাই লওঁ ইণ্ডিকেটৰৰ ছেটিংছ আপোনাৰ আছিলে এছ অ'কে আপুনি ইয়াতে লিখিব SMMA নট SMA SMMA ঠিক আছে এইটো যেতিয়া লগাব আপোনালোকৰ ইয়াতে ডাইৰেক্ট আহি যাব SMMA 7 ছেটিংছত যাব SMMA 7টো যিটো আছে SMMA আপোনালোকে কি কৰিব এইটো 6 কৰি দিব আৰু এইটো যি আছে চৰ্চেছটো আপোনালোকে কৰিব 1 ছেকেণ্ড ক্লোজ সৰি 1 ছেকেণ্ড মই চৰ্চেছটো 1 ছেকেণ্ড মই ফাইনেলাইজ কৰি লওঁ অ'কে SMMA এইটো যিটো আছে চৰ্চেছটো আপুনি কৰিব লাগিব OHLC4 O+H+L+C4 OHLC4 কৰিব ঠিক আছে OHLC4 কৰি অ'কে কৰিব বেলেগ একো চেৰ নকৰিব ঠিক আছে তাৰে পিছত আপোনালোকে কি কৰিব বিন্দাছ ৰিফ্ৰেছ মাৰি দিব তাৰে পিছত আপুনি চাওক 1 তাৰিখৰ পৰা চাম আমি 1 এপ্ৰিলৰ পৰা মাৰ্কেট চাম ঠিক আছে 1 এপ্ৰিল ট্ৰেড কেতিয়া ল'ব লাগে বুলিছ ছাইডৰ কাৰণে যাই কিনে ইয়াতে যদি এক্টিভেট হয় এখন এইখিনি মানত যদি এক্টিভেট হয় ট্ৰেডডাল তেতিয়া আমি বেৰ ছাইডত ট্ৰেড পোৱা নাই এইখিনিত এক্টিভেট হৈছে
আমি কি কৰিব পাৰোঁ ইয়াতে ডাউন ছাইডৰ কাৰণে এটা ট্ৰেড ল'ব পাৰোঁ ৰাইট ইয়াতে যাওক SMA ৰ তলত ক্লজিং দিছে বিয়াৰিছ ট্ৰেড টাৰ্গেটটো এইখিনি ৰাখক ষ্টপ লছ কিমান ৰাখিব জানেনে ইয়াতে ষ্টপ লছ আৰু টাৰ্গেটটো ধৰাই দিয়া আছে মিনিমাম ষ্টপ লছ মেক্স ষ্টপ লছ মই দেখাই দিছোঁ মেক্স ষ্টপ লছ কিমান আছে মেক্স ষ্টপ লছ 30 পইণ্ট থাকে মিনিমাম আপোনাৰ ষ্টপ লছটো 15 পইণ্টতকৈ ডাঙৰ হ'বই লাগিব মিনিমাম টাৰ্গেটটো আপোনাৰ 30 পইণ্টতকৈ ডাঙৰ হ'বই লাগিব সৰি মিনিমাম ষ্টপ লছ আপোনাৰ 15 পইণ্ট মেক্সিমাম ষ্টপ লছ 30 পইণ্ট তাৰে ওপৰত বা তাৰে তলত যদি যাই আছে তেতিয়াহ'লে আপুনি ট্ৰেডটো এভইড কৰিব আমি চাম এইটো ষ্টপ লছ কিমান হ'ব মিনিমাম হায়েষ্ট ষ্টপ লছ আমি কিমান ল'ব পাৰোঁ 30 পইণ্ট তো আমি যদি ইয়াতে যদি 15 পইণ্টৰ যদি এছ এল লওঁ কাৰণ এইটো 30 পইণ্টৰ ল'ব নোৱাৰোঁ 30 পইণ্টৰ ল'লে মানে ফুল কেণ্ডেলটা ল'লে আমাৰ বহুত ডাঙৰ ষ্টপ লৈ যায় তো আমি ল'ম ষ্টপ লছটো 30 পইণ্টৰ ঠিক আছে 30 পইণ্টৰ ষ্টপ লছ লৈ কিনে আমি ডাইৰেক্ট ইয়ালৈকে টাৰ্গেট কৰিম ঠিক আছে ইয়ালৈকে টাৰ্গেট কৰিম আমি আহি আছে মাৰ্কেট ক'ৰ পৰা ৰিট্ৰেচমেণ্ট লৈছে মাৰ্কেট এইখিনিৰ পৰা এগেইন ৰিট্ৰেচমেণ্ট লৈছে তো আপুনি বিন্দাছ ইয়াতে ওলাব লাগিব মানে এইটো চাওক ৰখি থাকিলে আপুনি প্ৰফিট পাব ইয়াতে ৰখি থাকিলে আপুনি প্ৰফিট পাব বাট ৰখি নাথাকোঁ আমি ঠিক আছে এইটোত ৰখি নাথাকোঁ ইয়াতে আহিছে আমি ওলাব লাগিব নহ'লে আমি ষ্টপ লছ খাই দিব পাৰোঁ ঠিক আছে তো আমি ইয়াতে বিন্দাছ ওলাই যাম আমি ওলাম এইখিনিত ঠিক আছে এইখিনিত মানে ধৰি লওক এইটো একদম লেভেলটো আপোনালোকে ইয়াতে মেথছে কৰি যাব ইয়াতে মেথছ কিয় কৰা নাই আপোনাৰ কাৰণ মই ৰাফ ড্ৰয়িং কৰিছোঁ যেতিয়া আপুনি নৰ্মেল ড্ৰয়িং কৰিব পূৰা ইয়াতে ৰেজিষ্টেঞ্চতে আপোনাৰ ট্ৰেডটো খতম হৈ যাব ঠিক আছে 103 পইণ্টৰ টাৰ্গেট 103 পইণ্ট অপশ্যন ট্ৰেডিঙত ধেমালি নেকি ডেইলি খোৱা তাৰপিছত আপুনি এদিনত এটা ট্ৰেড কৰিব প্ৰফিট হৈছে বাদ দিয়ক ছাপ'জ এইটো ট্ৰেডটো আপুনি ল'ব চান্স পোৱা নাই নেক্সট আপুনি এগেইন চাওক ৰেজিষ্টেঞ্চত টাচ কৰি কিনে SMA ৰ তলত ক্লজিং এগেইন আপুনি ইয়াতে 42 ট্ৰেড এটা পাঞ্চ কৰিব পাৰে ঠিক আছে ষ্টপ লছ হায়েষ্ট ষ্টপ এই চাওক 30 পইণ্টতে পূৰা মিলি গৈছে ষ্টপ লছটো তো এইটো প্ৰফিট মানে পাক্কা দিব প্ৰফিট আপুনি ইয়ালৈকে খাওক ডাইৰেক্ট টাৰ্গেটটো অভাৰ নাখাব ঠিক আছে অভাৰ নাখাব ইয়ালৈকে খাওক মইতো কম মেক্স টাৰ্গেট আপোনালোকে খাওক ইয়াতে কিমান খাব মেক্সিমাম টাৰ্গেট আপুনি 90 পইণ্ট খাওক ঠিক আছে মেক্সিমাম টাৰ্গেট 90 পইণ্ট মিনিমাম টাৰ্গেট 45 পইণ্ট তাৰে তলত গ'লে ডোণ্ট ট্ৰেড ঠিক আছে প্ৰফিট দুটা ট্ৰেড এক্টিভ হৈছে দুটাই প্ৰফিট দিছে ঠিক আছে বুজি পালে ন ষ্ট্ৰেটেজিৰ একুৰেচি কিন্তু ডেঞ্জাৰাছ আছে চাওক ইয়াতো এক্টিভেট হ'ব ঠিক আছে বাট ইমান ট্ৰেড আপুনি ল'ব দৰকাৰ নাই ইয়াতে ট্ৰেড এক্টিভ হ'লে আপুনি চাওক অপেনিং কৰিছে চাওক বহুতে ক'ব যে এইটো মাৰ্কেট নিউজৰ কাৰণে হৈছে আপুনি 10 বছৰ আগৰ বেক টেষ্টিং কৰি চাওক আপুনি 4 বছৰ আগৰ বেক টেষ্টিং কৰি চাওক 3 বছৰ আগৰ বেক টেষ্টিং কৰি চাওক লকডাউনৰ আগত চাওক লকডাউনৰ পিছত চাওক মাৰ্কেটত মই দিয়া ষ্ট্ৰেটেজিত আপোনালোকে একুৰেচি পাব ঠিক আছে বহুত হিডেন ষ্ট্ৰেটেজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ চাওক ইয়াতে ট্ৰেড বনাইছিলে ইয়াতে আমি ডাউন চাইডে ল'ম নেকি ডেফিনেটলি ল'ম কিয় ল'ম নলওঁ ঠিক আছে কিয় নলওঁ মই কৈ দিছোঁ SMA ডাল ইয়াৰে ওপৰতে থাকিল ন এনেকৈ আহিলে নহ'ব অলৰেডি ওপৰৰ পৰা আহিছে তো আমি ইয়াৰ পৰা এভইড কৰিম ট্ৰেডটো কেতিয়া ল'ম ইয়াতে ল'ম আমি ঠিক আছে ইয়াতে কিয় ল'ম বা ইয়াতে ল'ম আমি ইয়াতেও নলওঁ কাৰণ ইয়াতে ওপৰত ৰেজিষ্টেঞ্চ হৈ গ'ল এইডালত কি হ'ল এডাল আমাৰ ৰেড কালাৰডাল কি আছিল মেজৰ লেভেল আছিলে আমাৰ তাৰে ওপৰত গ্ৰীণ কালাৰৰ কেণ্ডেল তাতে আৰু SMA ছাপৰ্ট কৰিছে তো এইবাৰ আমি কি কৰিম এইবাৰ আমি বাইং চাইডৰ কাৰণে যাম ঠিক আছে বুজিছে না একদম চিম্পল হয় বস্তুখিনি তো ইয়াতে আমি বাইং চাইডৰ কাৰণে যাম বাইং চাইডৰ কাৰণে যাম ষ্টপ লছ আমাৰ একদম কম 40 পইণ্টৰ হৈছে 40 পইণ্টৰ নলওঁ একদম ইয়াৰ এটা লগাই দিম 22 পইণ্টৰ হৈছে টাৰ্গেট ক'লৈকে খাম আমি ইয়ালৈকে খাম টাৰ্গেট ঠিক আছে 116 পইণ্ট 128 পইণ্ট আপুনি যদি এক্সটেণ্ড কৰিব খোজে এক্সটেণ্ড কৰিব পাৰে বাট ৰিকমেণ্ডেশ্যন ন' এক্সটেণ্ডেশ্যন ঠিক আছে ট্ৰেড পাই গ'লে ঠিক আছে আপুনি আৰু ইয়াতে ট্ৰেড ল'ব নাযাব যে ইয়াতে লেভেল ব্ৰেক কৰি দিলে SMA ৰ ওপৰত আছে ট্ৰেডটো লৈ লওক নল'ব ট্ৰেডটো ক'ত ল'ব পাৰে আপুনি যদি ল'ব খোজে মোৰ মতেতো ট্ৰেডটো এভইডে কৰিব লাগে বাট আপুনি যদি ল'ব খুজিছে আৰু ইয়াতে ল'ব পাৰে ইয়াতে এটা ট্ৰেড ল'ব পাৰে ঠিক আছে ইয়াৰে লেভেললৈকে এইখিনিলৈকে খাব পাৰে বাট নল'ব ট্ৰেড এটা প্ৰফিট দিয়াৰ পিছত বাট আপুনি ল'ব খুজিছে ঠিক আছে লওক চিম্পল বস্তু এইটো বেছি দিন বেক টেষ্টিং কৰিব লগা নাছিলে চ' যেদিন পাৰিলোঁ মই বেক টেষ্টিং কৰি দিলোঁ তো এইটো এটা বহুত ধুনীয়া ষ্ট্ৰেটেজি হয় 3x ষ্ট্ৰেটেজি কিবা ডাউট থাকিলে কল কৰিব